হেল্ল' এভৰিৱান, মোৰ নাম ইকৰামুল চৰকাৰ আৰু তোমালোকে চাই আছা চৰকাৰ ক্লাছেছ আঠানি ইউটিউব চেনেল। মই যোৱাকালি এটা পষ্ট দিছিলোঁ কমিউনিটিত যে মই ট্ৰাই কৰিম নহয়, মই ডাইৰেক্ট দিছিলোঁ যে মই অসমৰ ভিতৰত প্ৰথমতে কি কৰিম, ভিডিঅ' তোমালোকৰ আগত দাঙি ধৰিম। তো মই এই কথা ৰাখিছোঁ আৰু অসমৰ ভিতৰত প্ৰথমতে মই কি কৰিছোঁ, কুৱেশ্যন ডিছকাছ কৰিছোঁ। তো আৰু তেতিয়াই মই কথা দিছিলোঁ যে মই আৰু এটা ভিডিঅ' লৈ আহিম যে সব যিমান এছপাইৰেণ্ট আছে তাৰ লগত কথা কৈ, মোৰ যিবিলাক ষ্টুডেণ্ট আছে তাৰ লগত কথা কৈ মই আৰু এটা ভিডিঅ' বনাম। তো মই এই ভিডিঅ'টোত তোমালোকে থাম্বনেইলত চাইছা যে 70টা MCQ মানে যিবিলাক আজি DRE গ্ৰেড 3ত আহিছে সেইবিলাক ডিছকাছ কৰিম। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল নেশ্যনেল ৱাৰ মিউজিয়াম ক'ত অৱস্থিত? এইটো হ'ব কি নিউ দিল্লী। তাৰপিছত আমাৰ কুৱেশ্যন ছেকেণ্ড নম্বৰটো হ'ল কি ৰাজ্যসভাৰ অধ্যক্ষ কোন? সেইটো হ'ল কি উপ-ৰাষ্ট্ৰপতি। আৰু জালিয়ানৱালা কোন ৰাজ্যত অৱস্থিত? এইটো অমৃতসৰত হয়। তো এইটো ক'ত? পাঞ্জাৱ ৰাজ্যত অৱস্থিত। আৰু শংকৰদেৱৰ আইতাৰ নাম কি? শংকৰদেৱৰ আইতাৰ নাম হ'ল কি খেৰসুতি। তাৰপিছত কুৱেশ্যন আহিছে যে আহোমৰ শেষ ৰাজধানী ক'ত আছিল? মানে আহোমৰ শেষ ৰাজধানীটো ক'ত আছিল? প্ৰথমটোতো জানা তোমালোকে চৰাইদেউ, কিন্তু পৰীক্ষাত আহিছিল যোৰহাট। আৰু 6 নম্বৰ কুৱেশ্যনটো হ'ল কি যে বেৰিং প্ৰণালী কোন দুটা দেশক বিভক্ত কৰিছে? সেইটো হ'ল কি ৰাছিয়া আৰু আমেৰিকা। আৰু আমেৰিকাৰ জাগা যদি ঘটে সেইটো হ'ব কি আলাস্কা। তাৰপিছত ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰা? এইটো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মানে চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট। তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে 8 নম্বৰত যে অসমৰ কোন দুটা ৰাষ্ট্ৰই সীমা ভাগ বতৰা কৰে? যে অসমৰ সৈতে কোন দুটা ৰাষ্ট্ৰই কি কৰিছে সীমা ভাগ বতৰা কৰে? এইটো হ'ল কি বাংলাদেশ আৰু ভূটান। তো 9 নম্বৰ কুৱেশ্যনটো হ'ল যে নুমলীগড় কোন জিলাত অৱস্থিত? তো নুমলীগড়টো গৈছে কি গোলাঘাট জিলাত অৱস্থিত। কিছুমান ষ্টুডেণ্ট কনফিউজ হৈ গৈছে যে ডিগবৈটোতো তিনিচুকীয়াত, কিন্তু নুমলীগড়টো ক'ত অৱস্থিত? গোলাঘাট। আৰু নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো হ'ল কি প্ৰধানমন্ত্ৰী। তোমালোকেতো জানা নীতি আয়োগ ক'ৰ পৰা আহিছিল? প্লানিং কমিশ্যনৰ সলনি কি আহিছিল নীতি আয়োগ। আৰু নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। বৰ্তমান প্ৰধানমন্ত্ৰী কোন আছে তেনেহ'লে? যে ডক্টৰ নৰেন্দ্ৰ মোদী। তাৰপিছত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? এইটো হ'ল কুমুদ চন্দ্ৰ হাজৰিকা। তাৰপিছত কুৱেশ্যন আহিছে আটাইতকৈ পুৰণি বেদ কি? এইটো হ'ল কি ঋগ্বেদ। তাৰপিছত অলকানন্দ গীতৰ গীতিকাৰ কোন? তো এইটো হ'ল কি মৈত্ৰ পাটাৰ। এইটো এনচাৰ হ'ব। তাৰপিছত বাঁহেৰে সজা বাদ্যযন্ত্ৰ এইটো হ'ল কি টকা। ৰংবং ত্ৰেংগে ৰচনা কৰা কিতাপখনৰ নাম কি? সেইটো হ'ল ৰংমিলিৰ হাঁহি। তাৰপিছত টকলাই চাহ কেন্দ্ৰৰ কোনটো ডিষ্ট্ৰিক্টত বা কোনটো জিলাত অৱস্থিত? এইটো হ'ল কি যোৰহাট। আৰু গ্ৰীণলেণ্ড কোনখন দেশত অৱস্থিত? এইটো আহিছিল ডেনমাৰ্ক। কিছুমান কনফিউজ হৈ আছে, ষ্টুডেণ্টে কৈ আছে যে ছাৰ ডেনমাৰ্ক হ'ব নে ইউৰোপ হ'ব? কুৱেশ্যনটো পোৱাৰ পিছত মই বহুতকেইটা ষ্টুডেণ্টক সুধিলোঁ, বহুত ষ্টুডেণ্ট ক'লে নহয় ছাৰ যে কি গ্ৰীণলেণ্ড কোনখন দেশত অৱস্থিত? এইটো আহিছিল, এইটো হ'ল কি আমাৰ ডেনমাৰ্ক। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল ৰূপৰ ৰাসায়নিক সংকেত কি? এইটো হ'ল কি AG। বহুতজনে লিখিছে SI SV, কিন্তু সেইটো নহয়, AG হৈছে মানে এনচাৰ। এণ্ডিজ পৰ্বত ক'ত আছে? এইটো হ'ল কি চাউথ আমেৰিকা। এইটো ক'ত আছে? চাউথ আমেৰিকা। এইটো ক'ত আছে? চাউথ আমেৰিকা। আৰু এটা কুৱেশ্যন আছিল বিষুৱৰেখা, মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি পাৰ হোৱা মহাদেশ কোনখন? এইটো একেবাৰে ছ'চিয়েল ছায়েন্সৰ পৰা দিছে ডাইৰেক্ট উঠাই, এইটো হ'ল আফ্ৰিকা। তাৰপিছত শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ
ৰচক কোন এইটোৰ ৰচক হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন এইটো হ'ল আমাৰ জয়দীপ ধানকাৰ। তাৰপিছত 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন এইটো আছিল কি জো বাইডেন। 80ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে এইটো হ'ব 3। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো হ'ল বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত এইটো হ'ল কি মাটি বা ল্যান্ড। লায়ন অফ মাইসর নামেৰে কাক জনা যায় এইটো টিপু সুলতানক জনা যায়, টিপু সুলতান। তাৰপিছত ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন কোন আছিল এইটো হ'ল কি নেপোলিয়ন। তোমালোকক কোৱা হৈছিল যে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হয়। তাৰপিছত সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায় এইটো হ'ল কি সুনামি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল এইটো হ'ব কি জাপান। তাৰপিছত ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে এইটো হ'ল কি ছুইজাৰলেণ্ড। 31 নম্বৰটো হ'ব ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি এইটো হ'ল কি গুজৰাট। আন্তৰ্জাতিক উৎসৱ কুল্লু দশেহৰা ক'ত অনুষ্ঠিত হয় সেইটো হ'ল হিমাচল প্ৰদেশ। ডায়মণ্ড লীগ কোন খেলৰ লগত জড়িত ট্ৰেক এণ্ড ফিল্ড খেলৰ লগত জড়িত। তাৰপিছত কোনটো আইলেণ্ড ষ্টেট আমেৰিকাত অৱস্থিত এইটো হ'ল হাৱাই। কাঞ্চীপুৰম শাৰী ক'ত বনোৱা হয় এইটো হ'ল কি তামিলনাডু। তলৰ কোনটো ফেমাছ পেইণ্টাৰ ভিনচেণ্ট ভান গঘ এইটো হ'ল কি ফেমাছ পেইণ্টাৰ। তো 37 নম্বৰ কুৱেশ্যনটো হ'ল ফেমাছ বেডমিণ্টন প্লেয়াৰ কোন। বহুত কেইটা খেলৰ প্লেয়াৰৰ নাম দিয়া আছিল আৰু তাত লিখা আছিল ফেমাছ বেডমিণ্টন প্লেয়াৰ এইটো হ'ল পুলিয়া গোপীচাঁদ। এইটো আমাৰ কি হৈছিল যেতিয়া কি আছিল আমাৰ যিবিলাক প্লেয়াৰে কি লৈছে ব্ৰঞ্জ মেডেল লৈছিল অলিম্পিকত সেইবিলাক মানে প্লেয়াৰক কি কৰিছিল শিক্ষা দিছিল আৰু তেওঁলোকে ইংলেণ্ড যিটো অপেন হয় সেইটো তেওঁ জিকিছিল। তাৰপিছত কি হৈছে গীতা প্ৰেছ এই প্ৰেছ কোনটো ৰাজ্যত অৱস্থিত এইটো হ'ল উত্তৰ প্ৰদেশ। তাৰপিছত কোনো জাননী নিদিয়াকৈ সাংসদসকলে কেতিয়া কুৱেশ্যন কৰিব পাৰে। তোমালোকে জানা যে যদি আমাৰ পাৰ্লিয়ামেণ্টত কোনো এটা কুৱেশ্যন কৰিব লাগে তেনেহ'লে আগতে কি ল'ব লাগে পাৰ্লিয়ামেণ্টৰ পৰা কি ল'ব লাগে পাৰ্মিশ্যন ল'ব লাগে আৰু কুৱেশ্যনবিলাক দিব লাগে। আৰু যদি নিদিয়ে উইদাউট পাৰ্মিশ্যন লোৱাকৈ যদি কুৱেশ্যন সোধে তেনেহ'লে সেই কুৱেশ্যনবিলাক কি কৰিব লাগিব 0 আৱাৰত কি কৰিব লাগিব আমাক 0 আৱাৰত আমাৰ কি কৰিব লাগিব কুৱেশ্যনবিলাক সুধিব লাগিব। কোন সংস্থা বাণিজ্যিক নহয় যে বহুত কেইটা কি দিয়া আছিল অৰ্গেনাইজেশ্যন দিয়া আছিল তাৰপিছত দিয়া আছিল যে কোন সংস্থাটো কি নহয় আমাৰ বাণিজ্যিক নহয় এইটো হ'ল টাৰ্বো এণ্ড লাউডছেন এইটো হ'ব এনচাৰ। তাৰপিছত দি ৰুইনছ অফ এংকৰ ৱেট কোনটো দেশৰ এইটো হ'ল কেম্বোডিয়া। তাৰপিছত কি হৈছে গ্ৰেট বেৰিয়াৰ অফ ৰীফ কোনটো দেশৰ ওচৰত এইটো হ'ব কি আমাৰ অষ্ট্ৰেলিয়াৰ কি হ'ব ওচৰত। 43 নম্বৰটো হ'ব কোনটো মাউণ্টেইন ৰেঞ্জ সাউথ আমেৰিকাত আছে এইটো হ'ল এণ্ডিজ। কোষৰ শক্তিৰ ভঁৰাল কি এইটো হ'ল কি মাইটকণ্ড্ৰিয়া। তাৰপিছত 2022 চনৰ অলিম্পিকত ভাৰতে কোনটো খেলত পদক পোৱা নাছিল এইটো হ'ল টেৱণ্ড। তাৰপিছত কি হৈছে কুল্লু দশেহৰা উৎসৱটো কোনটো ৰাজ্যৰ এইটো হ'ল কি হিমাচল প্ৰদেশৰ। আজি দেওবাৰ হ'লে 92 দিন পিছত কি বাৰ হ'ব এই 78ক যদি আমি ভাগ কৰি দিওঁ তেনেহ'লে 1 বাচিব তেনেহ'লে সেই কি হ'ব মানডে। যদি ইকুৱেল হৈ যায় তেনেহ'লে ছানডে বা দেওবাৰে হ'লে হয় কিন্তু 1 বাচি গ'ল তেনেহ'লে 1 প্লাছ কৰি দিলে হ'ল মনডে। একেবাৰে ইজি কুৱেশ্যন এইটো। তাৰপিছত উত্তৰ পূব ভাৰতৰ পৰ্বতমালা কোনটো বহুত কেইটা পৰ্বতমালা দিয়া আছিল আৰু সুধিছিল
যে ইয়াত উত্তৰ পূবৰ পৰ্বতমালা কোনটো এইটো হ'ব কি বৰাইল তো 49 নম্বৰ কোৱেশ্চনটো হৈছে যে কালেক্টিভ নাউন অফ ফিশ এইটো হল কি স্কুল আৰু আই ৰিফাৰ্স টু হোৱাট আই ৰিফাৰ্স টু কি কৰিছে যে মাইসেল্ফ একচুয়ালি কি হৈছে আই এর রিফ্লেক্সিভ প্রোনাউন হল মাইসেল্ফ তো ইয়াত কি কৈছে যে আই টু মানে কাৰ লগত জড়িত কোশ্চেন যেটো আছিল তো এইটো হ'ব কি মাইসেল্ফ মই ভিডিওটো কৈছিলো যেতিয়া মই 40 টা টপিক কি ডিসকাস কৰিছো যে এইকেইটা টপিকৰ ভিতৰতে কোশ্চেন আহিব তো তাতে মই কৈছো যে কালেক্টিভ নাউনৰ পৰা 3-4টা আহিব তো 3-4টা কালেক্টিভ নাউনৰ পৰা কোশ্চেন দেখা গৈছে তাৰ পিছত গ্ৰীনল্যান্ড কোন দেশত আছে এটো হ'ব আমাৰ ডেনমাৰ্ক তাৰ পিছত কোশ্চেন আহিছে যে and the antonyms of the word cheap এটো হ'ব কি expensive তলৰ কোনখন দেশত উপকূলীয় অঞ্চল নাই মানে আফগানিস্তানৰ চাৰিওফালে যেটো সীমা আছে তাৰ ওচৰত কোনো কি নাই আমাৰ উপকূলীয় অঞ্চল নাই মানে সাগৰ নাই তাৰ পিছত কি কৈছে যে অসমৰ নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত লন বলৰ লগত জড়িত তাৰ পিছত আৰু এটা কোশ্চেন আহিছিল যে তলত কোনটো সাইট ইন্ডাস ভ্যালিৰ সাইট মানে বহুত কেইটা অঞ্চল দিয়া আছিল তাত মহেঞ্জোদাৰো এনসারটো আছিল তো মহেঞ্জোদাৰো যেটো আছিল হেতু হল ইন্ডাস ভ্যালিৰ সাইট এটা তো বহুত কেইটা কি দিয়া আছিল পাঞ্চুয়েশন দিয়া আছিল তো এনেকৈ দিয়া আছে তাৰ পিছত এনেকৈ দিয়া আছিল তো হেইবিলাকৰ পদত কৈছে যে হাইপেন কোনটো তো হাইপেন্ডৰ এইটো হল এনসার ভৈৰৱকুণ্ড কোন কেইটা ৰাজ্যৰ লগত জড়িত ভুটান আসাম আৰু অৰুণাচলৰ লগত মানে কোন কেইটা ৰাজ্য নহয় ইয়াত ঠাইৰ লগত জড়িত তো ভুটান আসাম আৰু অৰুণাচলৰ লগত জড়িত তাৰ পিছত দিছে কি কালেক্টিভ নাউন অফ ডগস এটো হ'ব কি পেক তাৰ পিছত এন্টনিমস অফ ফ্ৰেন্ড ইয়াৰ এন্টনিমস অফ ফ্ৰেন্ড হ'ব কি ফো তাৰ পিছত কি আছে ইন এ নাটশেল মানে এডিও আইডিয়ম এন্ড ফ্ৰেজৰ কোশ্চেন দিছে এটো একেবাৰে কমন বস্তু এ ব্রিফ এক্সপ্লেনেশন এন্ড ডিসকাশন হবে এটো आंसर আৰু সৰো এন্টনিমস ইজ জয় হ'ব তাৰ পিছত লেমেন্টৰ সিনোনিমস হ'ব মৰ্ন আৰু ফাইন্ড আউট দা ইনকারেক্ট ওয়ার্ড এটো মাউন্টেন নামটো কি হৈছে ভুল কৈ দিয়া আছে এইটো आंसर হ'ব মাউন্টেন তো 64 নাম্বার কোশ্চেনটো আছিল যে ক্রিয়েট এ রাকাস মিনিং এটো হল মেক এ নয়েজ তাৰ পিছত ফাইন্ড আউট দা অ্যাডভার্ব এটা সেন্টেন্স দিয়া আছিল তাত কৈছে যে অ্যাডভার্বটো কি মই এইটোও কৈছো যে পার্টস অফ স্পিচৰ পৰা 3-4টা কোশ্চেন আহে যেনেকৈ সিটেডতো আহে তো ইয়াতো আহিছিল তো হেতু आंसर হ'ব ডিপ ফাইন্ড আউট দা প্রোনাউন তো ফাইন্ড আউট দা প্রোনাউন আছিল এটা সেন্টেন্স দিয়া আছিল তো দে টু হ'ব কি হৈছে প্রোনাউন তাৰ পিছত কি হৈছে হি ক্যান জাম্প ভেরি দিয়া আছে বহুত কেইটা ওয়ার্ড দিয়া আছিল হেতু आंसर হ'ব হাই কাৰণ ভেরিৰ পিছত সকলো সময়তে কি প্রেজেন্ট পার্টিসিপল মানে ডুৰ প্রেজেন্ট পার্টিসিপল কি ডুইং ইটৰ প্রেজেন্ট পার্টিসিপল কি ইটিং আৰু পজিটিভ ডিগ্ৰীৰ ওয়ার্ড বিলাকৰ পাছত মানে কি ভেরিৰ পাছত পজিটিভ ডিগ্ৰীৰ ওয়ার্ড বিলাক আৰু প্রেজেন্ট পার্টিসিপলৰ ওয়ার্ড বিলাক বহে তো ইয়াত হাই টু আছিল পজিটিভ ডিগ্ৰীৰ ওয়ার্ড তো হেতু হাই ইয়াত কি হ'ব आंसर টু হ'ব এটো প্রিপজিশনৰ পৰা দিছে তাৰ পিছত কি হল আমাৰ question he can run very fast the verb of the sentence is এইটো হ'ব run যেই সেন্টেন্সত কোনটো কি আছে ভার্ব আছে এইটো হ'ব run select the incorrect pattern বহুত কেইটা ডিগ্ৰী দিয়া আছিল তো ডিগ্ৰীৰ ভিতৰত এইটো কি পৰাৰ এন্ড পৰেষ্ট হলে হয় কিন্তু এইটো যেটো সুপাৰলেটিভ ডিগ্ৰী হেতু আগত দিছে সেই কাৰণে এইটো ভুল তো সিনোনিমস অফ ফিউরিয়াস এইটো হ'ব কি অ্যাংরি তো এতিয়া কথা হল যে মই কৈছো যে মই এতিয়া কি কৰিম 70টা এমসিকিউ যেটো আজি আহিছে সেই কেটা ডিসকাস কৰিলো এতিয়া যেহেতু এইটো এক্সাম ফিনিশ হৈছে তো হেতু টেনশন কৰাৰ দৰকাৰ নাই মই মোৰ যেটো কথা যে মই সবতকৈ আগত কি কৰিম তোমালোকৰ আগত মানে থার্ড গ্ৰেডৰ কোশ্চেন বিলাক ডিসকাস কৰিম তো কৰিলো আকৌ মই দুপৰীয়া কথা দিছিলো যে তোমালোকৰ সন্মুখত আকৌ মই বহুত যিমান কেইটা কোশ্চেন পাৰো ষ্টুডেন্ট বিলাকৰ লগত কথা কৈ মই সেই কোশ্চেন বিলাক জগাই তোমালোকৰ সন্মুখত আকৌ দাঙি ধৰিম আৰু ভিডিও এটা বনাম
তো যাৰ এক্সাম যেনেকুৱা হৈছে ঠিকে আছে তো নেক্সট এক্সাম আমাৰ 29 পৰা তো সেই এক্সামৰ কাৰণে আমি সবে একেলগে প্ৰিপাৰেশ্যন কৰিম আৰু মই যেহেতু মোৰ দায়িত্ব পালন কৰিছোঁ তো তোমালোকৰ এটাই দায়িত্ব যে তোমালোকে এই ভিডিঅ'বিলাক তোমালোকৰ ফ্ৰেণ্ডৰ মাজত যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে সবে এইবিলাক ভিডিঅ' পাই যায় ধন্যবাদ